আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আজি আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে বৰ্তমান অসমৰ যিটো সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা উকমুকনি পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এই সাম্প্ৰদায়িক অথবা ভাতৃঘাতী সংঘৰ্ষ দূৰ কৰিবৰ কাৰণে অসমৰ এটা বিভাগ আছে দায়িত্বৰত এটা মানে এজেন্সি আছে সেই এজেন্সি বা বিভাগটো হৈছে অসম আৰক্ষী আসাম পুলিচ গতিকে এই ভাতৃঘাতী সংঘৰ্ষৰ সময়ত পুলিচ অফিচাৰ বিলাকে আসলে কেনেকুৱা ধৰণৰ কিতে ফাংচনস ৰোল মানে ভূমিকা গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কত এখন আইনত স্পষ্টকৈ লিখা আছে নিশ্চয় অসম পুলিচৰ বিষয়ববীয়াসকলে আইনখন ভালকৈ জানে গতিকে তথাপিও ৰাইজক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছো সামাজিক সচেতনতাৰ বৃদ্ধিৰ বাবে আইনখন হৈছে দা আসাম পুলিচ এক্ট 2007 2007 চনৰ অসম পুলিচ আইন গতিকে এই আইনৰ চেপ্টাৰ 4 সেকশন 47 সাব ক্লজ সি ইয়াত ৰোল এণ্ড ফাংচনস অফ দা পুলিচ টু প্ৰটেক্ট ব্ৰিচ অফ কমিউনেল হাৰমনি এতিয়া কমিউনেল হাৰমনি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত একতা ঐক্য সংহতি যাতে ৰক্ষা কৰিব পৰা যায় বিভিন্ন জাতি জনগোষ্ঠী লোকসকলৰ মাজত একতাৰ এনাজৰি যেতিয়া ভংগ হোৱাৰ উপক্ৰম হয় তেতিয়া আসলতে হেটো কি কৰিব লাগে প্ৰটেক্ট কৰিব লাগে অসম আৰক্ষীৰ কাম হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত যেতিয়া ঐক্য সংহতি একতাৰ বান্ধন যেতিয়া ভংগ হোৱাৰ উপক্ৰম হয় তেতিয়া হলে হেটো কি ৰক্ষা কৰিব লাগে গতিকে এইটো হল পুলিচৰ ৰোল এণ্ড ফাংচনস অফ দা আসাম পুলিচ সেকশন 47 সাব ক্লজ সি অফ আসাম পুলিচ এক্ট 2007 ত ইয়াত বিতংকৈ উল্লেখ কৰা আছে তাৰ পিছত আছে সেকশন 47 সাব ক্লজ L to collect intelligence relating to matters affecting public peace and communalism এতিয়া ৰাজহুৱা শান্তি আৰু সাম্প্ৰদায়িকতাৰ যে ভংগ হৈ আছে বা ভংগ হোৱাৰ উপক্ৰম হৈ আছে গতিকে কি কাৰণত আসলতে এই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈ আছে ৰাজহুৱা শান্তি বিনষ্ট হৈ আছে সেই কাৰণবোৰ চিনাক্ত কৰিব লাগে আৰু সেইবোৰ আসলতে ইয়াৰ কাৰণবোৰ উলিয়াই আসলতে বিহিত ব্যৱস্থা ল'ব লাগে ইম্পৰ্টেন্ট কথা তাৰ পিছত আছে সেকশন 48 social responsibilities of the police every police officer shall ensure that in all situations especially during conflict between communities classes castes and political groups the conduct of police is always governed by principles of impartiality and human rights norms with special attention to protect weaker sections including minorities ইয়াত আসলতে কোৱা হৈছে যে সোশিয়াল ৰেসপন্সিবিলিটিজ অফ পুলিচ প্ৰত্যেক পুলিচ অফিচাৰে কনফ্লিক্ট বিটুইন কমিউনিটিজ বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মৰ ৰাজনৈতিক গ্ৰুপৰ মাজত যেতিয়া কনফ্লিক্ট বিবাদৰ সৃষ্টি হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে তেতিয়া হলে ইম্পাৰ্শিয়ালিটি নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিব লাগে আৰু হিউম্যান ৰাইটস ভায়োলেশন হৈছে নেকি এইবোৰ চাব লাগে তাৰ পিছত special attention to protection of weaker sections including minority এতিয়া দুৰ্বল শ্ৰেণীৰ লোকসকলৰ আসলতে কোনো ধৰণৰ ক্ষতি হৈছে নেকি বিশেষকৈ অসমত থকা মাইনৰিটি লোকসকলৰ অধিকাৰ বিলাক খৰ্ব হৈছে নেকি বা জোৰ জুলুম অত্যাচাৰ চলোৱা হৈছে নেকি এইবোৰৰ প্ৰতি গুৰুত্ব এটেনশন দিব লাগে এইবোৰ হল আসলতে অসম পুলিচৰ সামাজিক দায়বদ্ধতা গতিকে যেহেতু অসমৰ পৰিস্থিতি বৰ্তমান ভাল নহয় সাম্প্ৰদায়িক সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষৰ এটা উকমুকনি পৰিৱেশৰ সৃষ্টি হৈছে গতিকে কোনে আসলতে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা কৰি আছে সেইবোৰ ফাইণ্ড আউট কৰিব লাগে ৰিজন এইবোৰ উলিয়াব লাগে সেইবিলাক ব্যক্তিসকলক এৰেষ্ট কৰিব লাগে স্পেশালি মাইনৰিটি সকলক মানে প্ৰটেকচন দিব লাগে পাব্লিক পিচ ৰাজহুৱা শান্তি বজাই ৰাখিব লাগে তাৰ পিছত উইকাৰ সেকশনৰ সকলক প্ৰটেকচন দিব লাগে গতিকে এইখিনি অসম পুলিচ আইন 2007 ত ধুনিয়াকৈ লিখা আছে গতিকে পঢ়িও আমাৰ ভাল লাগিল আৰু ভাবিছো যে ৰাইজক এই কথাখিনি জনাও লগতে পুলিচ অফিচাৰ সকলক
এই সাম্প্ৰতিক সময়ত নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰিবলৈ অসম পুলিচক আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম।